হেল্ল' এভৰিৱান, মই ৰিমঝিম বৰা আৰু আছোঁ বৰ্তমান ঘৰত। আৰু মই আজি আপোনালোকক এটা বস্তু দেখুৱাম, যিহেতু আমাৰ ঘৰত সৰু সুৰাকৈ খেতি কৰিছিলে তো তাৰে মাজত আজি কিবা এটা প্ৰকাণ্ড আলু ওলালে। সেই আলুটো মই আপোনালোকক দেখুৱাম বাৰু এতিয়া। তাৰপিছত এইজোপা আমাৰ বগৰী গছ, বহুত বগৰী লাগিলে কিন্তু দেই এবাৰ, টেষ্টি আছিলে খাবলৈ। তাৰপিছত সেইকেইটা আমাৰ পুখুৰী, মাছ ধৰিছিলোঁ যে ফটো দিছিলোঁ, সেয়া পুখুৰী। ইয়াৰ মাছ ধৰা ভিডিঅ'টো দিবলৈ আছেই, দিয়া হোৱাই নাই। তো এতিয়া মই আমাৰ প্ৰকাণ্ড আলুটো দেখুৱাম ৰ'ব। আলু দেখো, ইমান ডাঙৰ আলু, ইমান ডাঙৰ আলু। অ' এইটো কিমান হ'ব ন? ওজন কৰাকৈ যাচোন। ইমান ডাঙৰ আলু ওলাইছে চাওক। সেইটো এটা দুটা ঘৰৰ আলু। চাওঁ আলুটো কিমান। এইবোৰ চব যোগাৰ আছে আমাৰ ঘৰত দেই, এইবোৰ চব যোগাৰ। অ' এইটো পালা সৰুটো? এইটো 500 গ্ৰাম দেই। এইটো 500 গ্ৰাম। এইটো 50 গ্ৰাম। সৰুকেইটা পালা? 450 গ্ৰাম। এটা আলুৰে 450 গ্ৰাম। বাহ। আৰু ইটো এইটো কি 200 গ্ৰাম? 320 গ্ৰাম মান হ'ব। 320 গ্ৰাম মান হ'ব। এইটো যে যথেষ্ট ডাঙৰ আলু। এইবাৰ ফাৰ্ষ্ট টাইম লাগিছে নেকি? হৈছে হয় নাই? আৰু আছে আলু এইখিনি, সেই কেইটামান খান্দিছে আৰু সেইবোৰ খাবলৈ ঘৰত। আৰু এইফালে ঘৰৰ ফ্ৰেছ বিন, ঘৰৰ আলু।